আশা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মীৰ অভিৱৰ্তনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰায় 50,000 কৰ্মীক বিশেষ হেল্থ কাৰ্ড প্ৰদান। ইণ্ডিয়া ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত দ্বিতীয় ভাৰত আসিয়ান যুৱ সন্মিলন আৰম্ভ। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী KJ এলফন্স আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। আৰু 2019 বৰ্ষৰ শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা আৰু বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা প্ৰদান। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা। এতিয়া বিতং বাতৰি। গুৱাহাটীৰ সৰুসজাই খেলপথাৰত কালি আশা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মীসকলৰ দ্বিতীয়খন অভিৱৰ্তন অনুষ্ঠিত হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 50,000 আশা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মীক বিশেষ হেল্থ কাৰ্ড প্ৰদান কৰে। এই অনুষ্ঠানতে বিভিন্ন কাৰণত মৃত্যু হোৱা স্বাস্থ্য অভিযান মিছনৰ 5 গৰাকী কৰ্মীৰ পৰিয়ালক 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা 10 গৰাকী আশা কৰ্মী আৰু প্ৰতিখন জিলাৰ 3 গৰাকীকৈ আশা কৰ্মীক বিশেষ বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে আজিৰ পৰা আৰম্ভ হ'বলগীয়া পেলুমুক্ত শিশু স্বাস্থ্যৱান শিশু নামৰ আঁচনিখনৰো শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যত টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যৰ 19খন চিকিৎসালয়ত কৰ্কট ৰোগ সেৱা কেন্দ্ৰ স্থাপন কৰাৰ বিষয়ে উল্লেখ কৰি কয় যে এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণয় আঁচনিৰ অধীনত 20 লাখ ৰোগী উপকৃত হৈছে। সভাত ভাষণ দি স্বাস্থ্যমন্ত্ৰী শৰ্মাই যোৱা 2 বছৰৰ ভিতৰত অসমত মৃত্যুৰ হাৰ 73%ৰ পৰা 52%লৈ হ্ৰাস পাইছে বুলি উল্লেখ কৰে। তেওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মীসকলৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা ঘোষণা কৰে। কেনেকে দূৰণিবতীয়া পাহাৰৰ মাজত চৰ অঞ্চলৰ মাজত কেনেকে আজি ৰুটিন ইমিউনাইজেশ্যনৰ জৰিয়তে ভাৰতবৰ্ষৰ ভিতৰতে অসমে সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আজি ভাৰতবৰ্ষত খুব কম ৰাজ্য আছে যোনে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জীৱনকালত আমি 55%তকৈ বেছি আজি আমি মেটাৰনেল মৰ্টেলিটি হ্ৰাস কৰিবলৈ সক্ষম হৈছো। ইণ্ডিয়া ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সহযোগত কালিৰ পৰা গুৱাহাটীত দ্বিতীয় ভাৰত আসিয়ান যুৱ সন্মিলন আৰম্ভ হৈছে। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পৰ্যটন দপ্তৰ ৰাজ্যমন্ত্ৰী KJ এলফন্সে কয় যে সমগ্ৰ বিশ্বৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে যুৱকসকল আৰু তেওঁলোকৰ ভৱিষ্যত কল্পনাৰ ওপৰত আস্থা ৰাখিব লাগিব। নিজে সুখী হৈ থকাৰ লগতে আনকো সুখী কৰিবলৈ তেওঁ যুৱকসকলক আহ্বান জনায়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী তথা আয়োজক সমিতিৰ অধ্যক্ষ সৰ্বানন্দ সোণোৱালে কয় যে ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ বাবে যুৱ সম্প্ৰদায় এক অমূল্য সম্পদ। অনুষ্ঠানত আসিয়ান ছচিঅ কালচাৰেল কমিউনিটিৰ উপ সচিব প্ৰধান কুং ফোক আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিজয় ঠাকুৰেও ভাষণ দিয়ে। এই সন্মিলনত ভাৰতৰ উপৰিও ভিয়েটনাম, লাওছ, ফিলিপাইনছ, মালয়েছিয়া, কম্বোডিয়া, থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ প্ৰতিনিধিও অংশগ্ৰহণ কৰে। অহা 7 ফেব্ৰুৱাৰীত এই সন্মিলনৰ সামৰণি পৰিব। युवा सम्मेलन के द्वारा बहुत कुछ हमें सफलता मिल सकता है। तो मुझे लगता है कि ये हमारी अगली पीढ़ियों के लिए ये बहुत बड़ा एक मजबूत कदम है। तो मुझे लगता है कि अगले दिनों में यहाँ जो भी अलग अलग सेक्टर पर डिस्कशन होगा तो हर डिस्कशन में हमारी युवा को बहुत लाभ मिलेगा और अगले दिनों में एक साथ मिलकर काम करने के लिए एक बहुत मजबूत অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ কাম কাজ এদিনৰ বিৰতিৰ পাছত আজিৰ পৰা পুনৰ আৰম্ভ হ'ব। শনিবাৰে অধিৱেশন দীঘলীয়া সময়ৰ বাবে চলে আৰু সদনত 6 জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বিভিন্ন বিষয়ে আলোচনা কৰা হয়। এই অধিৱেশনতে অহা 6 ফেব্ৰুৱাৰীত ৰাজ্যিক বাজেট উত্থাপন কৰা হ'ব। দুদিনৰ বিৰতিৰ পাছত সংসদৰ বাজেট অধিৱেশন আজিৰ পৰা পুনৰ আৰম্ভ হ'ব। আজি সংসদৰ 2 সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ সম্পৰ্কেও আলোচনা হ'ব। উল্লেখযোগ্য যে শুকুৰবাৰে বিত্তমন্ত্ৰী পীয়ুষ গোৱেলে অন্তৰ্বৰ্তী বাজেট উত্থাপন কৰিছিল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মণিপুৰৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অৰিবাম শ্যাম শৰ্মাই পদ্মশ্ৰী সন্মান ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে। কালি নিজৰ বাসগৃহত আয়োজন কৰা এখন সংবাদমেলত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কয় যে বিশেষ ৰাজ্যৰ মৰ্যাদা থকা ৰাজ্যবোৰৰ ক্ষেত্ৰত এই বিধেয়কখন ভাবুকি হৈ পৰিছে। তেওঁ সকলোকে এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়। Terus tunggu
aina 2006 da Government of India na aina Padma Shri PBC Gashi Masigi Award Padma Shri asi ay handog jare Masi handog jare bisigi maru bamaramdi mayam hena khangbiramni বাক্সা জিলাৰ বৰমা থানাৰ কালি একাংশ লোকে ঘেৰাও কৰাৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে শুকুৰবাৰে ৰৌছান আলী নামৰ লোক এজনক সত্তাৰ আলী নামৰ আন এজন লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ পিছত ৰৌছান আলীৰ পৰিয়ালে বৰমা থানাত গোচৰ ৰুজু কৰে আক্ৰমণকাৰীক আৰক্ষীয়ে আটক নকৰাৰ বাবে কালি দীঘেলী ৰাইজে আহি থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰিস্থিতি হাম কটাৰ পিছত থানাত আক্ৰমণ কৰা তিনিজন লোকক আৰক্ষীয়ে আটক কৰে দৰং জিলাৰ খাৰুপেটিয়া চহৰৰ কালিবাৰীত গড়কাপ্তানী বিভাগে এটা পথ নিৰ্মাণ কৰা সন্দৰ্ভত স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাইজে অভিযোগ কৰা মতে গড়কাপ্তানী বিভাগৰ মঙ্গলদৈ গ্ৰাম্য পথ সংমণ্ডলৰ কাৰিকৰী পৰ্যবেক্ষণত পথটো বৰ্তমানতকৈ ঠেক কৰি নিৰ্মাণ কৰি থকাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱাৰ শংকা কৰা হৈছে এই সন্দৰ্ভত ৰাইজে খাৰুপেটিয়া পৌৰসভা আৰু জিলা উপায়ুক্তগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে কোনো সাইনবোর্ড দিয়া নাই কিমানখিনি ৰাস্তা হ'ব লাগে এখিনি আমাক দিব পৰা নাই সেইকাৰণে আমি এটা ৰিটেন কমপ্লেইন ৰাইজে উঠাইছো যেটো নেকি আমি টাউন কমিটিত দিছো গোৱালপাৰা জিলাৰ বগুৱানত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত গোৱালপাৰা জিলা যোগী সন্মিলনৰ 30 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ কালি সামৰণি পৰে এই উপলক্ষে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষৰ লগত সংগতি ৰাখি 100খন পতাকা উত্তোলন কৰা হয় কাৰ্যসূচীৰ অংশ হিচাপে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় মুকলি সভাত অংশগ্ৰহণ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে নাথ যোগী স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবী উত্থাপন কৰে যথেষ্ট ল'ৰা-ছোৱালী আগবাঢ়ি আহিছে আৰু আমি তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰোঁ গতিকে সূৰ্য আৰু অইল ইণ্ডিয়া লিমিটেডৰ যৌথ উদ্যোগত আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত কালি 2019 বৰ্ষৰ শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা আৰু বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা প্ৰদান কৰা হয় বঁটা দুটা ক্ৰমে অভিনেতা আদিল হুছেইন আৰু পৰিচালক ৰীমা দাসক প্ৰদান কৰা হয় নয়ন প্ৰসাদে আধৰা অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক উৎপল বৰা পৰিচালক সঞ্জীৱ হাজৰিকা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল আজি দুইজনৰ স্মৃতি চাৰণ কৰোঁতে হয়তো মোৰ যিকেইখন চিনেমা আজিলৈকে বনালো ভিলেজ ৰকষ্টাৰ্ছ হওক বুলবুল কেন সিং অন্তৰ্দৃষ্টি সমকামীসকলৰ সামাজিক অধিকাৰৰ দাবীত কালি গুৱাহাটীত লেছবিয়ান গে বায়'ছেক্সুৱেল এণ্ড ট্ৰান্সজেণ্ডাৰ চমুকৈ LGBT অসমৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ পৰা এটা সজাগতা সমদল উলিওৱা হয় সমদলকাৰীসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন ধ্বনি দিয়ে বান বিধ্বস্ত মৰিগাঁও জিলাৰ দীঘলবৰী গাঁৱৰ ছত্ৰ সিং ঘাটনিয়াৰ নামৰ এগৰাকীৰ প্ৰগতিশীল কৃষকে অক্লান্ত শ্ৰম আৰু একাগ্ৰতাৰে গাঁঠিৰ ধন ভাঙি প্ৰায় 2 বিঘা কৃষিভূমিত উন্নত প্ৰজাতিৰ বগৰী খেতি কৰি অৰ্থনৈতিক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে 2017 চনতে খেতি কৰিবলৈ আৰম্ভ কৰা খেতিয়কগৰাকীয়ে সম্প্ৰতি তেওঁৰ কৃষিভূমিত থাইলেণ্ডৰ বগৰী খেতি কৰি যথেষ্ট উৎপাদন কৰিবলৈ সক্ষম হৈছে যদিও উচিত মূল্যৰ এখন বজাৰ নোপোৱাৰ বাবে চাহিদা থকাৰ পিছতো তেওঁ সঠিক মূল্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে কালি ডিমা হাছাও জিলাৰ হাৰাংগাজাও ডিমাছাসকলৰ কৃষিভিত্তিক উৎসৱ বুডু ডিমা পালন কৰা হয় এই উৎসৱ উপলক্ষে পৰম্পৰাগত নৃত্য গীত খেল ধেমালি প্ৰদৰ্শনী আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ আশা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মীৰ অভিৱৰ্তনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰায় 50,000 কৰ্মীক বিশেষ হেল্থ কাৰ্ড প্ৰদান
ইণ্ডিয়া ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত দ্বিতীয় ভাৰত আছিয়ান যুৱ সন্মিলন আৰম্ভ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী KJ এলফন্স আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ আৰু 2019 বৰ্ষৰ শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা আৰু বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা প্ৰদান